নমস্কাৰ এণ্ড ৱেলকাম টু KSGS আছাম ইউটিউব চেনেল। এইটো সিৰিজত বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো, বহুদিনৰ মূৰত এটা সেশন লৈ আহিছো, আৰু এইটো কি লিখা আছে স্পেচিয়েল সেশন। ইয়াত ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন কৰিম, চাওক মিছিলিনিয়াছ টাইপ কৰিম, কিন্তু আজি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰিম। আৰু এই সিৰিজটো আৰু 5টা ক্লাছৰ পিছত শেষ হৈ যাব। যিখিনি টপিক বাকী আছে তাৰ পৰা এটা হলেও MCQ কৰিবলৈ আমি ট্ৰাই কৰিম। তথাপিও আজি 22 নম্বৰ ক্লাছত কি কি টপিক আছে আহক আমি চাওঁ। প্ৰথম কিছুমান কুৱেশ্যন আপোনাৰ হাতত আহিব পাৰে, এনেকুৱা কুৱেশ্যন এটা পাব পাৰে যে কনষ্টিটিউচনেল বডি আৰু নন কনষ্টিটিউচনেল বডি, ইয়াত আমাৰ কিছুমান সংস্থা আছে, কিছুমান কনষ্টিটিউচনে দিছে, কিছুমান কনষ্টিটিউচনে দিয়া নাই। তো এক্সামত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব চাওক। এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে, হুইচ এমং দ্য ফলোইং ইজ নট এ কনষ্টিটিউচনেল বডি? ফাইনেন্স কমিশ্যন, ইলেকশ্যন কমিশ্যন, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, কেগ, তলৰ কোনটো সাংবিধানিক সংস্থা নহয়? এনেকুৱা কুৱেশ্যন এটা পোৱাৰ চান্স আছে। গতিকে আপুনি এই লিষ্টখন যদি ভালদৰে চাই থয়, অসমীয়াটো আছে, ইংৰাজীটো আছে, চিন্তা কৰিব নালাগে যে কনষ্টিটিউচনেল বডি কোনবোৰ হয়। ইলেকশ্যন কমিশ্যন, UPSC, SPSC মানে ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যন, যেনেকৈ আমাৰ APSC আছে, ফাইনেন্স কমিশ্যন, এটৰ্নৰী জেনেৰেল, কেগ, নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল কাষ্ট, নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইবছ, নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ, স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ। এইখিনি একদম মনত ৰাখিব, এইখিনি হৈছে কনষ্টিটিউচনেল বডি। আৰু নীতি আয়োগ, CBI, CIC, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, এইটো বহুতে কনষ্টিটিউচনেল বডি বুলি ভাবে। RBI, Reserve Bank of India, SEBI, SIDBI, NABARD, TRAI, National Green Tribunal, NGT, এইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি। ঠিক আছে, গোটেইখিনি মনত নাৰাখিলেও এইকেইটা বস্তু আপোনালোকে মনত ৰাখি থব, এইখিনি অলপ মনত ৰাখি থব। ঠিক আছে, এতিয়া হয় কি কনষ্টিটিউচনেল বডিবোৰ? এনেকুৱা বস্তু যে কনষ্টিটিউচনেল সংস্থা যিবোৰ ইণ্ডিয়ান কনষ্টিটিউচনে ক্ৰিয়েট কৰিছিল, মানে ভাৰতীয় সংবিধানে এই বডিবোৰ ক্ৰিয়েট কৰিছে, আৰু ইহঁতৰ পাৱাৰ, ঠিক আছে, এই বডিবোৰৰ পাৱাৰ কোনে দিয়ে? ইণ্ডিয়ান কনষ্টিটিউচনে দিয়ে। কনষ্টিটিউচনেল বডিবোৰ হৈছে ইণ্ডিপেণ্ডেণ্ট বডি, ইহঁতৰ ওপৰত চৰকাৰে কিবা প্ৰভাৱ পেলাব পাৰে নে? নোৱাৰে। ইলেকশ্যন কমিশ্যন, কেগ, তাৰপাছত ফাইনেন্স কমিশ্যন, ঠিক আছে, এওঁলোকক পাৱাৰ কোনে প্ৰভাইড কৰে? কনষ্টিটিউচনে কৰে। কোনে ক্ৰিয়েট কৰিছিল? কনষ্টিটিউচনে কৰিছিল। ঠিক আছে, গতিকে যিবোৰ বডি কনষ্টিটিউচনে ক্ৰিয়েট কৰে, যিবোৰক কনষ্টিটিউচনে সংবিধানে পাৱাৰ প্ৰভাইড কৰে, সেইবোৰক কোৱা হয় কনষ্টিটিউচনেল বডি। ঠিক আছে, আৰু লগতে যিবোৰ নন কনষ্টিটিউচনেল বডি হয়, সেইবোৰক কোনে ক্ৰিয়েট কৰে? পাৰ্লিয়ামেণ্টত ল পাছ কৰি। ঠিক আছে, এ নন কনষ্টিটিউচনেল বডি পাৱাৰ্ছ আৰ ইউজুৱেলি ডিৰাইভ ফ্ৰম লজ পাছেজ বাই ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ঠিক আছে, আৰু নন কনষ্টিটিউচনেল বডি ইজ এন অৰ্গেনাইজেশ্যন অৰ এণ্টিটি ডেট ইজ নট মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউচন। যিবোৰ বডি ইণ্ডিয়ান কনষ্টিটিউচনত মেনশ্যন নাই, সেইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি, আৰু এইবোৰ বিভিন্ন সময়ত গভৰ্ণমেণ্টে কি কৰিছে? ক্ৰিয়েট কৰি আহিছে, আৰু ইহঁতক পাৱাৰ কোনে দিয়ে? পাৰ্লিয়ামেণ্টে পাৱাৰ, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে পাৱাৰ দিয়ে। ঠিক আছে, তো কনষ্টিটিউচনেল বডিবোৰ বেছি কি হ'ব? পাৱাৰফুল হ'ব নে নন কনষ্টিটিউচনেল বডিবোৰ বেছি পাৱাৰফুল হ'ব? ইয়াত এনেকুৱা আপোনাৰ কোনো বিভেদ নাই। যিবোৰ কনষ্টিটিউচনেল বডি, তাত কনষ্টিটিউচনে আপোনাক পাৱাৰ দিয়ে। ঠিক আছে, বাছ ইমান এতিয়া বুজি থওক, আৰু ভালকৈ মনত ৰাখিব কোনখন কি হয়। ইয়াৰ পৰা কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহিব। গতিকে ইয়াত কোনটো নহয়? হুইচ এমং দ্য ফলোইং ইজ নট এ কনষ্টিটিউচনেল বডি? কোনটো নহয়? নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। অ'কে, বুজিলে? তো ইয়াতে অসমীয়াটো লিখা আছে, পজ কৰি এবাৰ চাব, লিখি ল'ব। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। মই কৈছো আজি মিছিলিনিয়াছ টাইপ কুৱেশ্যন আহিব এইটো ছেশ্যনত। হুইচ অফ দ্য ফলোইং মাউণ্টেইন পাছেছ কানেক্ট লাডাখ এণ্ড কাশ্মীৰ ভেলী? ঠিক আছে, লাডাখ আৰু কাশ্মীৰ ভেলীক তলৰ কোনটো পৰ্বত পাছে, ঠিক আছে, মাউণ্টেইন পাছে কি কৰে? সংযোগ কৰে। এইটো হ'ব জজিলা পাছ। চাওক, মাউণ্টেইন পাছ হয় কি? আচলতে পাহাৰীয়া যিবোৰ জেগা আছে, পাহাৰীয়া যিবোৰ ঠাই আছে, সেইবোৰ পাহাৰীয়া জানি কিমান ডাঙৰ ডাঙৰ পাহাৰ আছে। গতিকে দুখন ঠাই যেতিয়া কানেক্ট কৰিব লগা হয়, এনেকে দেখিছে এই পাহাৰৰ মাজে 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 একদম চামিত টপ পইণ্টৰ মাজেদি পাহাৰখন পাৰ কৰি আন এখন ভেলীলৈ বা আন এখন ঠাইলৈ সোমাই যায়। ঠিক আছে, গতিকে মাউণ্টেইন পাছবোৰ এটা ৰোডে হয়, সেইফালেদি আমি বেলেগ এখন ঠাইলৈ যাব পাৰো। গতিকে এইটো জজিলা পাছ, দেখিছে কিমান ডেঞ্জাৰাছ পাছ হয়। মই দূৰৰ পৰা ফটো মাৰিছিলো, গতিকে দেখিলেই গম পাব যে মাউণ্টেইনাছ পাছবোৰ কেনেকে হয়। এখন মাউণ্টেইনক আমি কি কৰো? পাছ কৰি বেলেগ এখন ঠাইলৈ গুচি যাওঁ। ঠিক আছে, জজিলা। নাও, which of the following mountain passes is the high altitude mountain pass that provides the highest motorable route with an elevation of 19,000 feet? মানে এইটোৱে সুধিছে ভাৰতৰ কোনটো মাউণ্টেইন পাছ আটাইতকৈ ওখ আৰু যিটো হাইষ্ট মটৰেবল পাছ হয়, যিটো 19,000 ফুট উচ্চতাত আছে, সেইটো হ'ব উমলিংলা। ক'ত আছে? লাডাখত আছে। মনত ৰাখিব, উমলিংলা পাছ। উমলিংলা পাছত কি হয়? এই লাডাখত এই উমলিংলা পাছটো আছে, যিটো হাইয়েষ্ট মটৰেবল পাছ হয়। ঠিক আছে,
ওকে নাও এইবোৰ দেখিছে পাছ মানে কি এখন ঠাইৰ পৰা এখন ঠাইলৈ এই পাহাৰখনক আমি আহি পাৰ কৰি বেলেগ এখন ঠাইলৈ গুচি যাওঁ ওকে ঠিক আছে এইটো এটা বেলেগ পাছ এইটো এটা বেলেগ পাছ ওকে নাও এই কুৱেশ্যনটো কৰিব পাৰে মেথছ দ্য লিষ্ট ওৱান এণ্ড লিষ্ট টু এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কোচ গিভেন বিলো অসমীয়াত দিয়া নাই নেক্সট পেজত পাই যাব যে ইয়াত পাছৰ নাম আছে আৰু ইয়াত ষ্টেট আছে মিলাব দিছে মানা নাথুলা জজিলা চিপকিলা অলৰেডি আমি জজিলা পাইছিলো কৰিছে লাডাখ ঠিক আছে তাৰপিছত নাথুলা পাছ মনত ৰাখিব এইটো আছে ছিকিমত সব বহুত পাছ আছে সব মনত ৰাখিব নালাগে মই যিখিনি দি যাম সেইখিনি আপোনালোকে চালেও হৈ যাব তাৰপিছত মানা পাছ আৰু চিপকিলা মানা পাছ আছে আপোনাৰ উত্তৰাখণ্ড আৰু চিপকিলা আছে হিমাচল প্ৰদেশ এবাৰ আপোনালোকে হেৰি কৰি জনাব মোক এইটো কনফাৰ্ম কৰি জনাব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন য়েছ জিঅ' ষ্টেচনাৰী অৰ্বিট ইজ এট এ হাইট অফ যে ভূস্থিৰ কক্ষপথ বা জিঅ' ষ্টেচনাৰী অৰ্বিট কিমান উচ্চতাত থাকে পৃথিৱীৰ পৰা সেইটো থাকে 3600 কিলোমিটাৰ উচ্চতাত থাকে ঠিক আছে সৰি 3600 আৰে 3600 নে 36000 প্লিজ কমেণ্ট কনফিউজ নহব 36000 ঠিক আছে 36000 কিলোমিটাৰ এই কাৰণে এটা দিয়া হৈছে যাতে আপোনালোকে এক্সামত গৈ ভুলটো নকৰে এতিয়া যদি ভুলটো কৰে এক্সামত গৈ ভুলটো নহব জিঅ' ষ্টেচনাৰী অৰ্বিটৰ হাইট হৈছে 36000 কিলোমিটাৰ ঠিক আছে এইটো আৰু ইয়াৰ সিগনিফিকেন্স কি কিয় ইয়াত ৰখা হয় এইবিলাক এতিয়া আপুনি বাদ দিয়ক নেক্সট কুৱেশ্যন দ্য লাইট অফ সান টেক্স হাউ মাচ টাইম টু ৰিচ টু আৰ্থ যে সূৰ্যৰ পোহৰ পৃথিৱীলৈ যাবলৈ কিমান সময় লাগে যদি আমাৰ পৃথিৱী ইয়াতে সূৰ্য আছে এতিয়া সূৰ্যৰ পোহৰ এনেকুৱা নহয় ডাইৰেক্ট আহি পৰি যায় ইয়াৰ পৰা টাইম পোহৰো মিডিয়ামৰ মাজেৰে ট্ৰেভেল কৰোঁতে টাইম লাগে কিমান সময় 8 মিনিট 20 ছেকেণ্ড বা এপ্ৰক্সিমেটলি 8 মিনিট লাগে ঠিক আছে সূৰ্যৰ পৰা পৃথিৱীলৈ ৰে আহোঁতে বা পোহৰ আহোঁতে নাও ইম্পৰ্টেণ্ট কুৱেশ্যন হু প্ৰপ'জ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী তত্ত্বটো কোনে প্ৰস্তাৱ কৰিছিল আলফ্ৰেড ৱেগনাৰে এতিয়া এইটো সকলোৱে হয়তো অলপ চলপকে জানে সেইটো বুজাবলৈ বহুত সময় লাগিব তথাপিও মই থুলমূলকে অলপমান কৈ দিওঁ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো কি হয় চাওক এতিয়া যে আমাৰ যিখন পৃথিৱী আছে এটা ধৰক আফ্ৰিকা চাউথ আফ্ৰিকা নৰ্থ আমেৰিকা ডিভাইড হৈ আছে বেলেগ বেলেগ কণ্টিনেণ্টত প্ৰথমে প্ৰায় 200 মিলিয়ন ইয়াৰ্ছ আগত মানে বহু কোটি কোটি বছৰ আগত এই গোটেই লেণ্ডমাছটো কি হৈ আছিল এটা ঠাইতে কনচেনট্ৰেট হৈ আছিল দেখিছে এটা ঠাইত কনচেনট্ৰেট হৈ আছিল যাক কোৱা হয় পেনজিয়া এক্সাম পইণ্টৰ ভিউৰ পৰা এইটো আপোনাৰ বেছি ইম্পৰ্টেণ্ট যে সেই লেণ্ডমাছটোৰ নাম কি আছিল যিটো এটা ঠাইত কনচেনট্ৰেট হৈ আছিলে তাক আমি পেনজিয়া বুলি কওঁ তাৰ পাছত সময় আৰু কোটি কোটি বছৰ যোৱাৰ পাছত সময় যোৱাৰ পাছত কি হ'ল এই লেণ্ডমাছটো এই কনচেনট্ৰেটেড বা একেলগে থকা লেণ্ডমাছটো কি হ'ল ড্ৰিফ্ট হ'বলৈ ধৰিলে ড্ৰিফ্ট হ'বলৈ ধৰি এটা পাৰ্ট কলৈ গ'ল নৰ্থৰ ফালে গ'ল দেখিছে আৰু এটা পাৰ্ট কলৈ আহিল চাউথৰ ফালে আহিল যিটো পাৰ্ট নৰ্থৰ ফালে গ'ল তাক কি কোৱা হ'ল লাউৰেচিয়া নহয় লাউৰেচিয়া যি কয় ঠিক আছে তাৰ পাছত যিটো চাউথৰ ফালে আহিল তাক কোৱা হয় গণ্ডৱানা ঠিক আছে লাউৰেচিয়া গণ্ডৱানা এক্সাম পইণ্টৰ ভিউৰ পৰা এইটো বেছি ইম্পৰ্টেণ্ট যে যেতিয়া পেনজিয়াটো ড্ৰিফ্ট হৈ গ'ল যিটো পাৰ্ট নৰ্থলৈ গ'ল তাক কোৱা হয় লাউৰেচিয়া আৰু যিটো চাউথলৈ গ'ল তাক কি হয় গণ্ডৱানা ঠিক আছে মনত ৰাখিব আৰু ইণ্ডিয়া কোনটো পাৰ্টৰ আছিল কওকচোন ইণ্ডিয়াখন যে ফৰ্ম হৈছে লাউৰেচিয়াৰ পৰা লাউৰেচিয়া পাৰ্টত আছিল নে গণ্ডৱানা পাৰ্টত আছিলে কমেণ্ট কৰি জনাব ঠিক আছে তাৰ পাছত এই যি দুটা পাৰ্ট হ'ল ইয়াৰ পৰা আকৌ ড্ৰিফ্ট হ'বলৈ ষ্টাৰ্ট কৰিলে আৰু বহু কোটি কোটি বছৰৰ পাছত এনেকে কি হয় ড্ৰিফ্ট হৈ আজিৰ এই অৱস্থা পাইছে আৰু আজিও এই মুভমেণ্ট চলিয়ে আছে আৰু শ কোটি কোটি বছৰৰ পাছত ইয়াৰ শ্বেপটো আৰু চেঞ্জেছ হৈ যাব গতিকে থুলমূলকৈ এইখিনিয়ে বুজি থওক ইয়াত কি লাগিব পেনজিয়া গণ্ডৱানা লাউৰেচিয়া এইখিনি যদি হয় ধুনীয়াকে পঢ়িব ইয়াৰ বিষয়ে লিখা আছে বাছ এনফ ঠিক আছে বুজি পালে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী ইয়াক কোনে দিছিলে এলফ্ৰেড ৱেগনাৰ ইয়াৰ মেকানিজম বহুত আছে বহুত বুজাব লাগিব সেইবোৰ এতিয়া সময় নাই নাও ফৰ এ টাইম ডিফাৰেন্স অফ 2 hours দ্য লংগিটিউডিনেল ডিষ্টেন্স উইল বি ইকুৱেল টু আমি লংগিটিউডিনেল কি হয় লিটিটিউড কি হয় লংগিটিউড কি হয় এইবোৰ আমি পঢ়িছিলো এতিয়া কৈছে যে 2 ঘণ্টা টাইম ডিফাৰেন্সৰ কাৰণে লংগিটিউডিনেল মানে ডিফাৰেন্স কিমান ডিগ্ৰী লাগিব এতিয়া আপোনালোকে অলৰেডি নিজে নিশ্চয় জানে যে আমাৰ যিটো প্ৰাইম মেৰিডিয়ান ইয়াৰ ৰেফাৰেন্সত আমি কি কৰো ষ্টেণ্ডাৰ্ড টাইমটো যিটো গ্ৰীণউইচ মিন টাইম বুলি কওঁ ঠিক আছে ইয়াৰ পৰা যদি আপুনি এইফালে আহে কি হয় টাইম এহেড আগুৱাই থাকে আৰু ইয়াৰ পৰা যদি আপুনি ইফালে যায় কি হয় টাইম কি হয় লুজ হয় মানে সৰি পিছুৱাই থাকে ঠিক আছে সেইটোৱে কৈছো এতিয়া এই টাইমটো কিহৰ লগত খেলা কৰে লংগিটিউড আমি জানো এইটো 0 ডিগ্ৰী তাৰপিছত কি হয় 1 2 3 4 5 6 এনেকে আহে যে আপুনি এভৰি 1 ডিগ্ৰী যদি এনেকে যায় কি হ'ব টাইম ডিফাৰেন্স হ'ব ইফালেও যদি এভৰি 1 ডিগ্ৰী যায় টাইম ডিফাৰেন্স হ'ব এতিয়া অলৰেডি এই কনচেপ্টটো বুজাইছো কিন্তু ইয়াত কি কৈছে যে 2 ঘণ্টা সময় পাৰ্থক্যৰ বাবে কিমান ডিগ্ৰী আমি কিমান লংগিটিউডৰ ডিষ্টেন্স কিমান হ'ব লাগিব যে লংগিটিউডৰ ডিফাৰেন্স কিমান হ'ব লাগিব আপোনালোকে জানে যে 1 ডিগ্ৰী ঠিক আছে 1 ডিগ্ৰী লংগিটিউড যদি আপুনি ডিফাৰেন্স হয় মানে কিমান মিনিট
আপোনাৰ পাছ হ'ব 4 মিনিট 4 মিনিট মানে মই এটা বুজাই দিছো থুলমূলকে বুজাই দিছো যদি এইখিনি ঠাইত টাইম এই ধৰক ইয়াত এইটো 0 ন ইয়াতে ধৰক 12টা বাজিছে ইয়াতে 12টা বাজিছে ইয়াত কিমান 0 ডিগ্ৰী আপুনি 0ৰ পৰা যদি 1 ডিগ্ৰী আহি যায় 1 ডিগ্ৰী অহাৰ লগে লগে কি হ'ব এইখিনি জেগাত হ'ব 12টা 4 বুজিছে মানে 1 ডিগ্ৰী ডিফাৰেন্স 1 ডিগ্ৰী যদি আপুনি লংগিটিউড আহে কিমান টাইম ডিফাৰেন্স হয় 4 মিনিট যদি 1 ডিগ্ৰী আহোতে 4 মিনিট লাগে তেনেহলে আপুনি 1 আৱাৰ কিমান হয় 60 মিনিট 60 মিনিটত কিমান ডিগ্ৰী আপুনি আহিব লাগিব কিমান ডিগ্ৰী ডিফাৰেন্স কৰিব লাগিব ইয়েস 15 ডিগ্ৰী ঠিক আছে গতিকে 15 ডিগ্ৰী যদি আপুনি চাওক এতিয়া 15 লিখা 0ৰ পৰা যদি 15 লৈ আহে কিমান টাইম ডিফাৰেন্স হ'ব 1 আৱাৰ এতিয়া কুৱেশ্যনটো কি কৰিছে 2 ঘণ্টাৰ বাবে কিমান হ'ব 30 ডিগ্ৰী 30 ডিগ্ৰী লংগিটিউড ডিফাৰেন্সত দুখন ঠাইৰ মাজৰ সময় কিমান হ'ব 2 ঘণ্টা ডিফাৰেন্স হ'ব ঠিক আছে ইজি কাৰণ আমি এইবিলাক পঢ়িছো আগতে টাইম ওয়েষ্ট বেছি নকৰো এটো সকলোৱে জানে আমাৰ ইণ্ডিয়াৰ যেটো ষ্টেণ্ডাৰ্ড টাইম জোখা হয় কোনডাল লংগিটিউডৰ ৰেফাৰেন্স কৰি 82.5 ডিগ্ৰী ইষ্ট ঠিক আছে ইষ্টটো মনত ৰাখিব কাৰণ আমাৰ ইণ্ডিয়াটো ক'ত আছে ইষ্ট জোনত আছে আৰু যেটো ষ্টেণ্ডাৰ্ড টাইম হয় গ্ৰীনউইচ মিন টাইমতকৈ আমাৰ টাইমটো কিমান এহেড হয় 5 ঘণ্টা 30 মিনিট এহেড হয় 5 hours 30 মিনিট ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইণ্টাৰনেশ্যনেল ডেডলাইন তলৰ কোনটোৱে আন্তঃৰাষ্ট্ৰীয় ডেডলাইনক সূচায় এইটো হ'ব 180 ডিগ্ৰী লংগিটিউড অলৰেডি আমি পঢ়িছো আপোনালোকে কওক যে যেডাল ইণ্টাৰনেশ্যনেল ডেডলাইন হয় ইয়াৰ সিগনিফিকেন্স কি হয় লিখাই আছে কি ক'ব লাগে আৰু তাৰ পাছত the distance between the earth and the sun is smallest in the month of পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কোনটো মাহত কম হয় এইটো হ'ব জানুৱাৰী এপিহিলিয়ন আৰু পেৰিহিলিয়ন নামৰ বস্তু আপোনালোকক পঢ়াইছো যদি এইটো এতিয়ালৈকে এইটো বুজি পোৱা নাই তেনেহলে বন্ধ কৰি আপোনালোকে ক্লাছ এৰক মোক আনসাবস্ক্ৰাইব কৰক ঠিক আছে মোৰ ক্লাছ কৰি যদি এইটো বুজি নাপায় তেনেহলে এইটো বহুত ডাঙৰ কথা চাওক আমি অলৰেডি কৈছিলো যে যেতিয়া সানৰ পজিশন আৰ্থৰ একেবাৰে ওচৰ হয় ঠিক আছে নিয়াৰেষ্ট ডিস্টেন্স হয় তাক আমি কি কওঁ পেৰিহিলিয়ন আৰু এইটো কেতিয়া হয় জানুৱাৰী মাহত শৰ্টেষ্ট ডিস্টেন্স সান আৰু আৰ্থৰ মাজত আৰু আটাইতকৈ যেতিয়া লংগেষ্ট ডিস্টেন্স হয় তাক আমি কি কওঁ এপিহিলিয়ন আৰু এইটো কেতিয়া হয় জুলাইত হয় ঠিক আছে আমাক কি সুধিছে ইয়েস জানুৱাৰী ঠিক আছে জানুৱাৰীত কি হ'ব আৰ্থ আৰু সানৰ মাজৰ ডিস্টেন্স আটাইতকৈ কম হ'ব কিয় কাৰণ আমি জানো যে পৃথিৱীখন আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে পাৰফেক্ট সাৰ্কুলাৰ অৰবিট নহয় এটো কি হয় ইলিপ্ট্ৰিকেল অৰবিটত ঘূৰি ফুৰে সব বুজাইছো গতিকে এতিয়া ইয়াত সময় ইনভেস্ট নকৰো নেক্সট কুৱেশ্যন দ্য সায়েন্স অফ ড্ৰয়িং মেপছ ইজ কল মানচিত্ৰ অংকন কৰা বৈজ্ঞানিক পদ্ধতিক কি বুলি কোৱা হয় এটো মনত ৰাখিব কাৰ্টোগ্ৰাফি একদম মনত ৰাখিব এটো আহাৰ চান্স আছে কাৰ্টোগ্ৰাফি যি আমি যে মেপ ড্ৰ কৰো ঠিক আছে মেপ ড্ৰ কৰা প্ৰণালীটোক বা এই সাইন্টিফিক মেথডটোক কি বুলি কোৱা হয় কাৰ্টোগ্ৰাফি ওকে এতিয়া এইকেইটা বস্তুত আমি পঢ়ি আহিছো জিওগ্ৰাফি কোনটো ষ্টাডি কোৱা হয় টপোলজি জিওলজি কমেন্ট কৰি জনাওক এটো আপোনাৰ কাম ৰিভিজন হ'ব চাওক যেটো কৰিব কৰক পৰীক্ষাত গৈ নহলে ভাবি থাকিব হয়তো পঢ়িছিলো কিন্তু মনত অহা নাই এই সিচুৱেশনটো যদি নহয় সেই কাৰণে পঢ়া বস্তুকে বাৰ বাৰ ৰিভিজন কৰি থাকিব লাগে নেক্সট কুৱেশ্যন which one of the following elements is most abundant in the earth crust আৰু এটো যদি আপুনি কৰিব নোৱাৰে পৃথিৱীৰ ফুলাত তলৰ কোনটো মৌল বেছিকৈ পোৱা যায় আৰ্থ ক্ৰাষ্ট কৈছে এটো যদি আপুনি কৰিব নোৱাৰে এটো 100 বাৰতকৈ বেছি পোৱা এটো তথাপিও আনসাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলৰ পৰা গুচি যাওক ঠিক আছে এটো কৰক কমেন্ট কৰি জনাওক তাৰ পাছত where did the traveler Ibn Battuta come from অলপমান মিসেলেনিয়াস কোৱেশ্চন ন অলপমান হিষ্ট্ৰি ফলৰ পৰা অলপমান কোৱেশ্চন কৰো যে ইবান বাটুটা যিজন যাত্ৰী আছিল কোনখন দেশৰ পৰা আহিছিল হৈছে মৰক্কো ঠিক আছে ইবান বাটুটা মৰক্কোৰ পৰা আহিছিল মনত ৰাখিব ওকে তাৰ পাছত নেক্সট কোৱেশ্চন ইয়াত কি কৈছে who built the Khajuraho temple এটো ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ বিষয়ে অলপমান মই লিখাও আছে আপোনাক কৈ দিম কাৰণ আমি অসমৰ হাজোৰাহো বুলি কোনটো টেম্পলক কওঁ কোনটো কওঁ এটো এতিয়া ক'বলৈ দৰকাৰ নাই ঠিক আছে খাজুৰাহো গ্ৰুপ অফ মনুমেন্টস are located in Khajuraho a town in the Indian state of Madhya Pradesh এটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট যে খাজুৰাহো গ্ৰুপ অফ টেম্পল তলৰ কোনখন ৰাজ্যত আছে বুলি কোৱেশ্চন দিব পাৰে মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ বিহাৰ এনেকৈ অপচন দিব ইয়াত খেলমেলি লাগিব মনত ৰাখিব আছে ক'ত মধ্য প্ৰদেশত ঠিক আছে আৰু কোনে নিৰ্মাণ কৰিছিল এটো আহিব চান্দেলা ৰাজপুতছ ঠিক আছে চান্দেলা ৰাজপুতছ ওকে এটা ধুনীয়াকৈ লিখা আছে কিয় ইমান ইম্পৰ্টেন্ট তাৰ বিষয়ে আপোনালোকে গম পাই যাব আৰু এটো কেতিয়া বনোৱা হৈছিল 950 to 1150 AD ৰ ভিতৰত এই খাজুৰাহো গ্ৰুপ অফ টেম্পল বা মনুমেন্টস বনোৱা হৈছিল ওকে এনসাৰটো পাই গল who built the Khajuraho temples চান্দেলা ৰাজপুত বা চান্দেলা ডাইনেষ্টিয়ে বনাইছিল নাও ৰাজতৰংগিনী was written by কোনে লিখিছিল কাল হানা ৰাজতৰংগিনী কোনে লিখিছিল
কালহানা ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন দ্য মুছলিম adventure who destroyed the Nalanda University নহয় ইউনিভাৰ্চিটি ঠিক আছে এটো অলৰেডি কৰিছো কোনে নালান্দা ইউনিভাৰ্চিটিখন ধ্বংস কৰিছিলে এটো হ'ব মোহাম্মদ বিন বাখতিয়াৰ খিলজি ঠিক আছে বাখতিয়াৰ খিলজি অলৰেডি কৰাইছো আমি the first woman ruler in India ইণ্ডিয়ান হিষ্ট্ৰী যে ভাৰতীয় ইতিহাসত প্ৰথম গৰাকী মহিলা শাসক আছিলে কোন ৰাজিয়া সুলতানা আৰু কাৰ জীয়েক আছিল তেওঁ কমেন্ট কৰি জনাব okay the sultan of which dynasty ruled for the longest time যে কোনটো বংশৰ সুলতান সকলে আটাইতকৈ বেছি সময় শাসন কৰিছিল আমি দিল্লী সালতানাতৰ বিষয়ে পঢ়িছিলো দিল্লী সালতানাতৰ মেইন পাঁচটা যি বংশ আছিল কি আছিল মেমলুক ডাইনেষ্টি বা ইয়াক আমি স্লেভ ডাইনেষ্টি বুলিও কওঁ ওকে স্লেভ খিলজি ডাইনেষ্টি তুগলক ডাইনেষ্টি ঠিক আছে সাইদ ডাইনেষ্টি আৰু একেবাৰে লাষ্টত আছিল লোডি ডাইনেষ্টিৰ লাষ্টৰ ৰজাজন কোন আছিল ইব্ৰাহিম লোডি যাৰ লগত পানিপতৰ যুদ্ধ আছিল কাৰ লগত বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত য'ত ইব্ৰাহিম লোডি হাৰিলে আৰু হাৰাৰ পাছত কি হল ইয়েস দিল্লী সুলতানেট খতম হৈ গল আৰু মুঘল সাম্ৰাজ্য ষ্টাৰ্ট হৈ গল ঠিক আছে এই টাইমলাইনটো আপোনালোকে লিংক কৰিব পাৰিছে গতিকে ইয়াতে সুধিছে যে কোনটো সুলতানেটে আটাইতকৈ বেছি সময় কি কৰিছিল শাসন কৰিছিল গতিকে ইয়াতে আপোনালোকৰ কিমান চনৰ পৰা কিমান চনলৈ দিয়া আছে চকুৰ সন্মুখতে এনসাৰ আছে এটো নিজে চাওক ক্যালকুলেট কৰক আৰু উত্তৰটো কৰক ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন দেই তো আহাৰ চান্সেস আছে এনেকুৱা কোৱেশ্চন আহিব এতিয়া মই কি কৈছিলো যিকেইটা ডাইনেষ্টি আছিলে তাৰে ভিতৰত লিখা হ'ল এটো স্লেভ ডাইনেষ্টি বা মেমেলুক ডাইনেষ্টি মনে ৰাখিব স্লেভ ডাইনেষ্টিৰ এইখিনি কিং আছিলে এই কেইজন কিঙৰ ওপৰত কুৱেশ্চন আহাৰ চান্সেস থাকে কুতুবুদ্দিন আইবাক তেওঁ ফাউণ্ডাৰ আছিলে দিল্লী সালতানেট বা মেমলুক ডাইনেষ্টিৰ তাৰ পাছত আপোনাৰ ইলতুৎমিছ বহুত এজন শক্তিশালী ৰজা বুলি ক'ব লাগিব ঠিক আছে ৰাজিয়া সুলতানা ওমেন লিডাৰ ওকে বাহৰাম গতিকে এই ৰজাকেইখন কোনটো বংশৰ কি হয় আৰু এটো হৈছে খিলজি ডাইনেষ্টিৰ কিং এইখিনি মনত ৰাখিব জালাউদ্দিন খিলজি যিটো ফাউণ্ডাৰ হয় খিলজি ডাইনেষ্টিৰ আৰু ইয়াৰ বিষয়টো সকলোৱে জানে আলাউদ্দিন খিলজি পদ্মাৱতটো পঢ়িছে সকলোৱে পদ্মাৱত চাইছে হয় না গতিকে ইয়াৰ ওপৰতো কুৱেশ্চন আহাৰ চান্সেস থাকে সব কিং চাব দৰকাৰ নাই যিখিনি বেছি ইম্পৰ্টেন্ট সেই কুৱেশ্চনখিনি আমি এমসিকিউ সিৰিজত কৰি গৈ থাকিম ওকে লাষ্টত কুতুবুদ্দিন মুবাৰক শাহ নাও এইখিনি আছিল আপোনাৰ তুগলক ডাইনেষ্টিৰ কিং খিনি আছিল তাৰ ভিতৰত গিয়াসউদ্দিন তুগলক মোহাম্মদ বিন তুগলক মোহাম্মদ ইবন মোহাম্মদ সব এটো দৰকাৰ নাই ফিৰোজ শাহ তুগলকৰ বিষয়ে অলপমান চাব আৰু তেওঁলোকৰ বিষয়ে অলপমান চাব ঠিক আছে মই লিখিলো যে এটো স্লেভ ডাইনেষ্টি খিলজি আৰু তুগলক ডাইনেষ্টি নেক্সট কুৱেশ্চন who was the founder of the slave dynasty বা মেমলুক ডাইনেষ্টি slave dynasty বা মেমলুক ডাইনেষ্টি slave মানে কি দাস ঠিক আছে দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কুতুবুদ্দিন আইবাক now which of the following was not the king of Rajput dynasty তলৰ কোনজন ৰাজপুত বংশৰ ৰজা নাছিল নামবোৰ চাই কৈ দিব পাৰিব কোন নাই বাহলুল লোডি ঠিক আছে এও নাছিল ওকে টাইম আৰু 4 মিনিট সময় আছে যেহেতু 22 নম্বৰ ক্লাস আমি 22টা কোৱেশ্চনে কৰিম সৰি 22 মিনিটে মানে ক্লাসটো কৰিম who among the following was the last Delhi Sultanate last Delhi Sultan ওকে দিল্লীৰ শেষৰজন শাসক কোন আছিল বা দিল্লীৰ শেষৰজন সুলতান কোন আছিল ইব্ৰাহিম লোডি ওকে তাৰ পাছত who among the following was known as parrot of India তলৰ কোনজনক ভাৰতৰ ভাটৌ বা parrot of কপৌ বুলি জনা গৈছিল হেজন হৈছে আমিৰ খুসৰাও কি বুলি জানা যায় parrot of India কপৌ নে ভাটৌ জনাব তলৰ কোনজনক ভাৰতৰ কপৌ বুলি জনা গৈছিল আমিৰ খুসৰাও ঠিক আছে নাও নেক্সট কুৱেশ্চন মোহাম্মদ বিন তুগলক কোনটো ডাইনেষ্টিৰ আছিল yes তুগলক ডাইনেষ্টি গতিকে কোনটো ডাইনেষ্টিৰ কোনজন ৰজা আছিল হেতু জানিলে বাকি এমসিকিউ থ্ৰৰি আমি গোটেইখিনি তেওঁলোকৰ ইনফৰমেশন পাই যাম ট্ৰান্সফাৰ্ড হিজ ক্যাপিটেল ফ্ৰম এই মোহাম্মদ বিন তুগলকে নিজৰ যি দিল্লী ক্যাপিটেল আছিল দিল্লীৰ পৰা দেৱাগিৰিলৈকে ঠিক আছে দিল্লীৰ পৰা দেৱাগিৰিলৈ নিজৰ ৰাজধানীখন কি কৰিছিল বদলি কৰিছিল বা স্থানান্তৰ কৰিছিল মনত ৰাখিব কোনজনে মোহাম্মদ বিন তুগলক এটো মই 200% দিছো ইয়াত এটো আহাৰ চান্সেস আছে নেক্সট কুৱেশ্চন ইয়াতে মই লিখিছিলো যে দিল্লী সুলতানেট কিমান কেতিয়াৰ পৰা কেতিয়ালৈ ৰুল কৰিছিল 1206 পৰা 1500 এটো মনত ৰাখিব 26 খ্ৰীষ্টাব্দলৈ দিল্লী সুলতান সকলে ৰাজত্ব কৰিছিল তাৰ পাছত কি হল ইব্ৰাহিম লোধি আছিল লাষ্ট ৰুলাৰ যেনেকৈ লিখা আছে লাষ্ট ৰুলাৰ ইব্ৰাহিম লোধি যিয়ে ফাৰ্স্ট বেটেল অফ পানিপত 1526 কিমান চনত হৈছিল 1526 চনত যত বাবৰৰ লগত কি হৈছিল ইব্ৰাহিম লোধি হাৰিছিল আৰু তেতিয়াৰে পৰা কি হল দিল্লী সুলতান খতম মুঘল started so when did reign of Delhi Sultanate come to
কাম টু এন এণ্ড মানে দিল্লীৰ চুলতানসকলৰ ৰাজত্বকাল কেতিয়া শেষ হৈছিলে 1526ত 1526 AD যিবোৰ ৰেড মাৰ্ক কৰা আছে যিবোৰ ধুনীয়াকে আপোনালোকক লিখা আছে মানে সেইবোৰ ইম্পৰ্টেণ্ট বস্তু সেইবোৰ কেতিয়াও নেৰিব নাও which Turkish ruler invaded India 14 times between 1000 and 1026 AD 1000 আৰু 1026 খ্ৰীষ্টাব্দৰ ভিতৰত কোনজন তুৰ্কী শাসকে ভাৰত 14 বাৰ আক্ৰমণ কৰিছিলে এইটো হ'ব মোহাম্মদ Ghazni নহয় Ghazni okay now next question which Mughal emperor transferred the Mughal capital from Agra to Delhi এবাৰ কি কৈছে আগ্ৰাৰ পৰা দিল্লী লৈ কোনজন এবাৰ দিল্লী সুলতানৰ কথা কোৱা নাই দেই মুঘল এম্পায়াৰ আমি মুঘলৰ ওপৰত কোৱেশ্চন কৰা নাই নেক্সট ক্লাছত আমি মুঘলত যাম আজি দিল্লী সুলতানেট আৰু বাকি ওপৰতে কৰি আছিলো গতিকে আগ্ৰাৰ পৰা দিল্লীলৈকে কোনজন মুঘল এম্পায়াৰ কৰিছিলে এজন হ'ব শাহজাহান বহুত একত কনফিউজ লাগে দিল্লী সুলতানসকল আৰু মুঘলৰ মাজত কনফিউজ লাগি যায় গতিকে দুইটা বেলেগ এটা হেৰি টাইম পিৰিয়ড ঠিক আছে সুলতানখিনিৰ টাইম পিৰিয়ড বেলেগ মুঘল এম্পায়াৰখিনিৰ টাইম পিৰিয়ড বেলেগ তেতিয়া আমি নেক্সট ক্লাছত মুঘলখিনি কৰিম তেতিয়া আপোনালোকে ভালদৰে গম পাব ঠিক আছে তাৰ পাছত এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ব গৈ আছো সেইটো হ'ল যে এই যিখিনি আমাৰ জিঅ'গ্ৰাফিৰ ক্লাছ আছে আমি অলৰেডি আগৰ লেকচাৰ কেইটাত কৰিছো গতিকে এবাৰ আপোনালোকে ৰিভিজন দিব মই ডিটেইল কৰোৱা নাই মই আপোনালোকক কেতিয়াও নকওঁ যে এইখিনি ওভাৰঅল মানে কি সৰি কমপ্লিট নহয় মই যিমান পাৰো সব টপিকৰ পৰা এটা কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিছো যাতে এইখিনি টপিক আপোনালোকে চাব লাগে সেইখিনি দি আছো ঠিক আছে গতিকে যিমান পাৰো সোনকালে কম সময়ত ইমানবোৰ টপিক শেষ কৰিবলৈ ট্ৰাই কৰি আছো আপোনালোকৰ যাতে ৰিভিজন সোনকালে হয় আৰু যিবোৰ আপোনালোকক মই কমেন্ট কৰি জনাব দিওঁ যিখিনি আপোনালোকক কওঁ যে এইখিনি কৰক সেইখিনি কেতিয়াও নেৰিব কাৰণ ইয়াৰ পৰা আপোনাৰ বহুত চান্সেছ আছে যে কুৱেশ্যন উঠাই দিয়াৰ আৰু এটা কুৱেশ্যন আছিলে এইটো আপোনালোকে কমেন্ট নিচে এবাৰ চাব যে হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেটচেছ ইয়াত আছে মাউণ্টেইন পাছ আৰু ষ্টেট কোনটো কাৰেক্টলি মেটচ হোৱা নাই চিপকিলা হিমাচল প্ৰদেশ বোমডিলা অৰুণাচল প্ৰদেশ এইটো হয় এইটো কাৰেক্ট হয় নাথুলা মেঘালয়া অলৰেডি আমি পঢ়িছিলো নাথুলা ক'ত আছে ছিকিমত আছে এইটো নহয় সো এইটো নহয় মানে এই তিনটা হয় গতিকে তিনটা এনসাৰ আপোনালোকে পাই গ'ল ঠিক আছে থেংক ইউ 22 মিনিট হৈ গ'ল ইয়াতকৈ বেছি আমি এক্সটেন্ড নকৰো